নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ নিবনুৱালৈ পুনৰ এটা সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ঘোষণাত কি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত পুনৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ ৰাজ্যত মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ 10খনকৈ মুকলি কৰা হ'ব ৰাজ্যত দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে পাব নিযুক্তি সন্দৰ্ভত পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ আৰু 90 কোটি টকা ব্যয়েৰে ৰাজ্যত নিৰ্মাণ হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু এই দক্ষতা বিকাশ কেন্দ্ৰতে নিযুক্তি লাভ কৰিব একাংশই ৰাজ্যৰ নিবনুৱালৈ পুনৰ সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলযোগে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা ৰাজ্যত মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ 10টাকৈ দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰা হ'ব 90 কোটি টকা ব্যয়েৰে ৰাজ্যত নিৰ্মাণ হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ এয়া ভাল খবৰ ৰাজ্যবাসীৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি লাভ কৰিব প্ৰাৰ্থীয়ে পান IIT এলুমনি এছ'চিয়েশ্যন সহযোগত নিৰ্মাণ হ'ব দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে পুনে লাভ কৰিব নিযুক্তি পুনে চাকৰি লাভ কৰিব নিযুক্তি লাভ কৰিব ৰাজ্যৰ নিবনুৱালৈ এয়া এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱালৈ পুনৰ এটা সুখবৰ 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ ৰাজ্যত অতি শীঘ্ৰেই মুকলি কৰা হ'ব যাৰ ফলত বহুতো যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব 90 কোটি টকা ব্যয়েৰে ৰাজ্যত নিৰ্মাণ হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি অতি শীঘ্ৰেই নিযুক্তি লাভ কৰিব প্ৰাৰ্থীয়ে পান IIT এলুমনি এছ'চিয়েশ্যনৰ সহযোগত নিৰ্মাণ হ'ব দক্ষতা বিকাশ কেন্দ্ৰ এয়া এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে পুনে লাভ কৰিব নিযুক্তি মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই সন্দৰ্ভত হেয়া শুনাবলৈ চেষ্টা কৰিম যিসকল ষ্টুডেণ্টে পাছ কৰি বিভিন্ন স্থানত খুব ভালদৰে কাম কাজ কৰি আছে তেওঁলোকে এটা এলামনি এছ'চিয়েশ্যন কৰিছে পেন IIT এলামনি এছ'চিয়েশ্যন এই পেন IIT এলামনি যিটো এছ'চিয়েশ্যন তেওঁলোকৰ লগত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইটাৰে সহযোগিতাত আমি 10খন অসমত স্কিল যেটো বিশেষকৈ স্কিল শিক্ষাৰ কাৰণে আমি স্কিল চেণ্টাৰ খোলাৰ বাবে সিদ্ধান্ত লৈছো আৰু এই গোটেই স্কিল চেণ্টাৰখিনি নিৰ্মাণ কৰিবলৈ যাওঁতে 90 কোটি টকাৰ খৰচ হ'ব 90 কোটি টকাৰ 80 কোটি টকাৰ অৰ্থাৎ 90 কোটি টকাৰ 10 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু 80 কোটি টকা এই পেন IIT যেটো এলামনি এছ'চিয়েশ্যন আছে তেওঁলোকে এই ধন নিজৰ পৰা ব্যয় কৰিব অৰ্থাৎ 10% ৰাজ্য চৰকাৰৰ খৰচ হ'ব আৰু 90% খৰচ এই পেন IIT এলামনি এছ'চিয়েশ্যনটোৱে ব্যয় কৰিব আৰু সমগ্ৰ ৰাজ্যত 10টা স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হ'ব এই স্কিল চেণ্টাৰৰ পৰা পাছ কৰা ল'ৰা ছোৱালীসকলক কৰ্ম সংস্থাপন দিয়াৰ দায়িত্ব এই এছ'চিয়েশ্যনটোৱে গ্ৰহণ কৰিব